সকলে ক'বলৈ আৰম্ভ কৰিছে যে আমি নিৰ্বাচনৰ পিছত চৰকাৰ হ'ব কিন্তু চৰকাৰ কোন বিষয়ৰ ওপৰত জোৰ দিব কোন বিষয়সকলক প্ৰাথমিকতা দিব এয়া হ'ল অসমৰ বিভিন্ন জনগোষ্ঠী জনজাতিৰ ভাষা ধৰ্ম নিৰ্বিশেষে মানুহৰ যিখিনি দাবী সেইবোৰ দাবী পূৰণ কৰোঁতে আমি নিজৰ আটাইতকৈ 100% জোৰ আমি লগাম নিজকে ধনী কৰিবলৈ নহয় নিজৰ পৰিবাৰৰ নামত ৰিজৰ্ট কিনিবলৈ নহয় কাবাক দমন কৰিবলৈ কাবাক ভয় খুৱাবলৈ নহয় পুলিচৰ ভয় খুৱাবলৈ নহয় ৰাইজে যদি আহাবাৰ আমাক আশীৰ্বাদ দিয়ে ৰাইজক সেৱা কৰিবলৈ ৰাইজৰ সপোন বাস্তৱ কৰাটোৱে হ'ব আমাৰ কংগ্ৰেছ দলৰ একমাত্ৰ এটাই কৰ্তব্য আৰু আমি এইটো কথা ক'বলৈ বিচাৰোঁ যে আজি তাৰিখত আমাৰ মূল দায়িত্ব হৈছে যে ৰাইজৰ মাজৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি ভয়ৰ এটা পৰিৱেশ সৃষ্টি কৰিছে এই ভয়ৰ পৰিৱেশ আমি আহা বছৰ নিৰ্বাচনত থান-বান কৰি আমি শেষ কৰিম পৰৱৰ্তী দিনতো কংগ্ৰেছৰ নেতৃত্ব আমাৰ চৰকাৰ আহিলেও হ'ব পাৰে ক'ৰবাত আমাৰ ভুল হয় ভুল হোৱাটো স্বাভাৱিক আমিও মানুহ হ'ব পাৰে ক'ৰবাত আমাৰ ভুল হয় কিন্তু আমি আজিয়ে ক'বলৈ বিচাৰোঁ পৰৱৰ্তী দিনত যদি কংগ্ৰেছ চৰকাৰৰ দিনত যদি ক'ৰবাত ভুল হয় আমি পুলিচৰ ভয় দেখাই অসমৰ মানুহৰ কণ্ঠ আমি ৰুদ্ধ নকৰোঁ আমি পুলিচৰ ভয় দেখাই আমি সাংবাদিকসকলক জেললৈ পঠাই নিদিওঁ আমি SIT ভয় দেখাই এগৰাকী বিশিষ্ট সমাজকৰ্মী সাহিত্যিক আমি SIT লৈ আমি মাতি তেওঁলোকক ভয় খুৱাবলৈ আমি চেষ্টা নকৰিম হয় যদি আমাৰ ভুল হয় ৰাইজৰ প্ৰশ্ন কৰা হে অধিকাৰ থাকিব আমি ৰাইজৰ মুখখণ্ড বন্ধ নকৰোঁ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিওঁতে তেওঁলোকৰ মালিকৰ নাম আমি নুসুধিম কোনোবাই যদি আমাৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বিচাৰে পুলিচৰ নোটিছ দেখাই তেওঁলোকক আমি ভয় খুৱাবলৈ আমি নকৰোঁ এই ভয় যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সৃষ্টি কৰিছে এই ভয়টো আমি অহা বছৰ শেষ কৰিম